আপোনালোকে গোৰ্খাবিলাকে আৰু খাচী সকলৰ আপোনালোকে ইমান অমৰ সিং দিছ ভাল পায় টিম কাৰ্বি আংলং বিজেপি ভাল পায় নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ভাল পোৱাৰ কাৰণে সকলোলৈ পুনৰবাৰ কাৰ্ডম নমস্তে মুম্বাই জয় কাৰ্বি আংলং জয় গোৰ্খা জয় খাচী আমি একেলগে ইয়াত থাকিব লাগিব ইয়াত পোলিং ষ্টেচনটো অকল খাচী আৰু গোৰ্খাই আছে 10% আপোনালোকে দিয়া হৈছে বেলেগ পোলিং ষ্টেচন কাৰ্বিও আছে আৰু লগতে গোৰ্খাসকলৰ আছে সন্মানীয় ৰাইজসকল মই আপোনালোকক আজি প্ৰতিশ্ৰুতি দিছোঁ যে ইয়াত থকা বৰ্ডাৰবিলাক ইয়াত নেচাৰেল বৰ্ডাৰো আছে মই মুটিলৈকে গৈছিলোঁ তালৈকে মই পিকনিক খাবলৈ গৈছিলোঁ তেতিয়া খৰচিং মন্ত্ৰী থাকোঁতে তাত মই আজি ভাত খাই আহিছোঁ মই আজি প্ৰতিশ্ৰুতি দিছোঁ ইয়াতে যে আপোনালোকৰ বৰ্ডাৰ একো চিন্তা কৰিব নালাগে নেচাৰেল বাউণ্ডেৰী আছে ইয়াত কাৰ্বি আংলঙৰ মাটি কাৰ্বি আংলঙত থাকিব মেঘালয় এক মাটিও এক ইঞ্চিও দিয়া নহ'ব আপোনালোকে চিন্তা কৰিব নালাগে এক ইঞ্চিও চিন্তা কৰিব গিভ এণ্ড টেক বুলি মানুহে কয় গিভ এণ্ড টেক ইয়াত নহয় গিভ এণ্ড টেক সেই কোকৰাঝাৰ গুৱাহাটী কাৰ্বি আংলং নহয় কাৰ্বি আংলং যেটা আমার মাটি 10,434 স্কয়ার কিলোমিটার আমার মাটি আছে এক ইঞ্চিও মেঘালয় দিয়া নহব ইয়াত প্রটেকশন আপনাদের পাব আপনাদের একটু চিন্তা করব নালাগে আর আমার অনারেবল চিফ মিনিস্টার আর অনারেবল মেঘালয় চিফ মিনিস্টার কর্ণেল শর্মা আর ডক্টর হিমন্ত বিশ্ব শর্মা আর মই আর কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট মেঘালয় কথা পাতিছে আৰু তেখেতৰ স্পীচটো আপোনালোকক চাওক যে যিটো নেকি ইয়াত যিমানখিনি আছে বৰ্ডাৰ এৰিয়া ইয়াত কাৰ্বি আংলঙৰ মাটি মেঘালয়ত যোৱা নহ'ব ইয়াত আপোনালোকে আছে থাকিব একো চিন্তা কৰিব নালাগে আৰু মই আজি ৰাতিয়ে কথা পাতিম যে অনাৰেবল চিফ মিনিষ্টাৰৰ লগত ইয়াত যাতে পাৰ্লিমেণ্ট আউটপোষ্ট নহলে থানা দিব কাৰণে মই চেষ্টা কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ সন্মানীয় ৰাইজ একলব্য স্কুলটো কথা কৈছে আমাৰ এমপি ডাঙৰীয়া কৈছে আৰু ইয়াত বহুতো আঁচনি কাম কৰিবলগীয়া আছে আপোনালোকে জানে ইয়াত কাৰ্বি আংলঙত যেতিয়া বিজেপি চৰকাৰ অহাৰ পিছত ইয়াত স্থায়ী